নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ইউটিউব চেনেল AFC এছিয়ান কাপ হ'ব 2027 চনত AFC এছিয়ান কাপৰ কাৰণে ভাৰতীয় ফুটবল টিমে সিধা কোৱালিফাই কৰিব নোৱাৰিলে ইয়াৰ আগত যেটো AFC এছিয়ান কাপ হৈ গৈছিল তালৈ ভাৰতে সিধা কোৱালিফাই কৰিছিল কিন্তু তাত ভাৰতৰ প্ৰদৰ্শন বহুত বেয়া হ'ল এখনো মেচ তাত ভাৰতে জিকা আমি দেখিবলৈ নাপালো যাৰ বাবে ভাৰতে AFC এছিয়ান কাপ নেক্সট টু AFC এছিয়ান কাপ 2027 চনত হ'বলগীয়া তালৈ সিধা কোৱালিফাই কৰিব নোৱাৰিলে ভাৰতে কোৱালিফাইং ৰাউণ্ড খেলিব লাগিব গতিকে বৰ্তমান সময়ত যেটো কোৱালিফাইং ৰাউণ্ড AFC এছিয়ান কাপৰ হেতু মাৰ্চ মাহত অনুষ্ঠিত হ'বলৈ গৈ আছে ভাৰতে অভিযান আৰম্ভ কৰিব মাৰ্চৰ 19 তাৰিখৰ পৰা এখন ফ্ৰেন্ডলি খেলিব সেইখন সাধাৰণতে প্ৰেক্টিস হিচাপে খেলিব কিন্তু মেইন যেটো AFC এছিয়ান কাপ কোৱালিফিকেশন ভাৰতৰ আৰম্ভ হ'ব 25 মাৰ্চৰ পৰা 25 মাৰ্চৰ দিনা ভাৰতে বাংলাদেশৰ লগত খেলি AFC এছিয়ান কাপৰ কোৱালিফিকেশনৰ নিজৰ অভিযান আৰম্ভ কৰিব আমি আশা কৰিছো যে ভাৰতে কোৱালিফাই কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকক মই দেখুৱাব বিচাৰিছো 6টা গ্ৰুপ আছে 6টা গ্ৰুপত আছে 24টা টিম প্ৰতিটো গ্ৰুপত 4টাকৈ টিম আছে আৰু এই প্ৰতিটো গ্ৰুপৰ পৰা যেটো টিমে প্ৰতিটো গ্ৰুপত টপ কৰিব সেই টপ হোৱা টিম কেইটাই AFC এছিয়ান কাপ 2027 লৈ কোৱালিফাই কৰিবলৈ সক্ষম হ'ব আমি আশা কৰিছো যে ভাৰতে কোৱালিফাই কৰিবলৈ সক্ষম হ'ব ভাৰত আছে গ্ৰুপ সিট ভাৰতৰ গ্ৰুপটোত আছে হংকং সিংগাপুৰ আৰু বাংলাদেশ গতিকে এক প্ৰকাৰে ক'বলৈ গ'লে কোনো কাটকৈ কোনো টিমতকৈ কিন্তু কম নহয় হংকং সিংগাপুৰ বাংলাদেশ ভাৰতৰ সমপৰ্যায়ৰ টিম বুলি ক'লেও ভুল নহব গতিকে বৰ্তমান সময়ত এনেকুৱা অৱস্থা যে ভাৰতীয় ফুটবল টিমে FIFA ওয়াৰ্ল্ড কাপলৈ কোৱালিফাই কৰাটো পাছৰে কথা এছিয়ান কাপলৈকে কোৱালিফাই কৰিবলগীয়া হৈছে কোৱালিফাইং ৰাউণ্ড খেলিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে গতিকে ভাৰতীয় ফুটবলৰ লেভেলটো বহুত তললৈ গুচি গৈছে হেতুটো সাধাৰণ কথা কিন্তু যেনেকুৱা লেভেল হলো আমি একচেপ্ট কৰিব লাগিব কাৰণ আমি ইণ্ডিয়ান আমি ভাৰতীয় টিম ভাৰতীয় ফুটবল টিমৰ সমৰ্থক আমি গতিকে হেতু কাৰণে আমি যেনেকুৱা লেভেল হলেও জি লেভেল হলেও ইণ্ডিয়ান টিমক সদায় সমৰ্থন থাকিব লাগিলে ইণ্ডিয়ান টিম হাৰক জিকক তাক লৈ কোনো কথা নাই সদায় ডাইহাৰ্ড ফ্যান হ'ব লাগিব আমি ভাৰতীয় ফুটবল টিমৰ বেয়া সময়তো আমি লগত থাকিব লাগিব ভাল সময়তো আমি ইণ্ডিয়ান টিমৰ লগত থাকিব লাগিব গতিকে আশা কৰিছো ভাৰতে টপ কৰিবলৈ সক্ষম হ'ব গুটে গ্ৰুপ কেটা চাওক পাকিস্তানো আছে আফগানিস্তানো আছে গতিকে গুটে গ্ৰুপখিনি আপোনালোকক মই দেখুৱাই দিছো মই গাই নাথাকো বেছি কৈ নাথাকো গতিকে গ্ৰুপখিনি আপোনালোকে স্ক্ৰিনত দেখিছে এইখিনি হৈছে গ্ৰুপ আৰু প্ৰতিটো গ্ৰুপৰ যি টপ পৰিব হিয়ে সাধাৰণতে AFC এছিয়ান কাপ 2027 চনলৈ কোৱালিফাই কৰিব ভাৰতৰ গ্ৰুপটো মই আপোনালোকক দেখুৱালৈ গতিকে ভাৰতৰ আশা কৰো যে এটো গ্ৰুপৰ পৰা কোৱালিফাই কৰিবলৈ সক্ষম হ'ব সহজ নহব কিন্তু খেলবিলাক মজা লাগিব গতিকে ভাৰতৰ প্ৰায় এনেকুৱা টিম কিছুমানৰ লগত পৰিছে যাৰ লগত সাধাৰণতে যুদ্ধ হ'ব ফাইট হ'ব আমি আশা কৰিছো যে ভাৰতে টপ কৰিব এটো গ্ৰুপৰ পৰা গতিকে বাংলাদেশো কম নহয় বাংলাদেশৰ লগত ভাৰতৰ যেতিয়া খেল হয় তেতিয়াও কিন্তু জিকিবলৈ যথেষ্ট কঠিন হয় সিংগাপুৰো কম নহয় হংকংও কিন্তু কম নহয় যিকোনো দিনা যিকোনো ধৰণৰ খেল তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰে গতিকে ভাৰতৰ যিখিনি খেল কেতিয়া আছে ডেট বিলাক মই এবাৰ চাই লব বিচাৰিছো দেখুৱাব বিচাৰিছো আপোনালোকক ভাৰতে 19 মাৰ্চ তাৰিখে এখন ফ্ৰেন্ডলি খেলিব মালদ্বীপৰ লগত সেইখন সাধাৰণতে প্ৰস্তুতি মেচ হিচাপে খেলিব সেইখন ফ্ৰেন্ডলি সাধাৰণতে প্ৰিটি মেচ সেইখন গ্ৰুপৰ মেচ নহয় তাৰ পাছত ভাৰতে 25 মাৰ্চত খেলিব বাংলাদেশৰ লগত 7 বজাত হ'ব সেইখন আৰু 10 জুন তাৰিখে পুনৰ মাৰ্চৰ পৰা বহুত গ্যাপ আছে চাওক 10 জুন তাৰিখে ভাৰতে খেলিব হংকংৰ বিৰুদ্ধে যেহেতু 2027 চনত হ'বগে কোৱালিফিকেশন মানে যেটো মেইন AFC এছিয়ান কাপ 2027 চনত হ'ব এটো কাৰণে বহুত গ্যাপ ৰাখি এইবিলাক খেল হয় গতিকে ভাৰতে 25 মাৰ্চত বাংলাদেশৰ লগত খেলি একেবাৰে 10 জুন হয় 10 জুন তাৰিখে আপোনাৰ খেলিবগৈ হংকংৰ লগত তাৰ পাছত 9 অক্টোবৰ জুনৰ পাছত একেবাৰে অক্টোবৰ 9 অক্টোবৰত খেলিব সিংগাপুৰত আকৌ 14 অক্টোবৰত খেলিব সিংগাপুৰত 18 নৱেম্বৰত খেলিব বাংলাদেশত আৰু 31 মাৰ্চত খেলিব হংকংৰ বিৰুদ্ধে গতিকে এইবিলাক প্ৰত্যেকটো টিমৰ লগত দুখনকৈ মেচ খেলিব হোম আৰু এৱে বাংলাদেশো ভাৰতলৈ আহিব ভাৰতো বাংলাদেশলৈ যাব তেনেকুৱা আৰু হংকংও ইণ্ডিয়ালৈ আহিব ইণ্ডিয়াও হংকংলৈ যাব কথাবিলাক তেনেকুৱা গতিকে তেনেকুৱা ধৰণৰ হয় ফৰমেটটো গতিকে ভাৰতৰ যেটো টিম ইয়াত খেলিবৰ কাৰণে যেটো মাৰ্চ মাহত খেলিবৰ কাৰণে সাধাৰণতে বৰ্তমান সময়ত যেটো টিম ঘোষণা কৰিছে পাছৰ মেচ বিলাকৰ কাৰণে আকৌ টিম ঘোষণা কৰিব কিন্তু বৰ্তমান সময়ত 25 মাৰ্চত বাংলাদেশৰ লগত যিখন খেল হ'ব তাৰ কাৰণে কিন্তু টিম ঘোষণা কৰিলে ফ্ৰেন্ডলি খনৰ লগতে মালদ্বীপৰ লগত যিখন ফ্ৰেন্ডলি হ'ব হেতু মই কালি এটা ভিডিও দিছিল যদি আপোনালোকক আজি আকৌ দেখুৱাব বিচাৰিছো গোলকিপাৰ অমৰিন্দৰ সিং গুৰমিত সিং আৰু বিশাল কাইট গুৰমিত সিং মানে আমাৰ NUFC গোলকিপাৰজন বেয়া গোলকিপাৰ নহয় অমৰিন্দৰো ভালে হয় বিশাল কাইট আৰু ইয়াৰ গুৰপ্ৰীত সিং সান্ধুৰ নামটো নাই আমি দেখিবলৈ নাপালো বাকি ডিফেন্ডাৰ আছে আশিষ ৰায় বৰিশ সিং সিংলেন সানা আছে
আৰু সেইফালে হিমিং থামামিয়া মেহতাব সিং আছে, ৰাহুল ভেকে আছে, ৰৌশন সিং নাওৰেম আছে, বাকী সন্দেশ জিংগান আছে, সুভাশিষ বোস আছে, মিডফিল্ডাৰৰ কথা ক'বলৈ গ'লে আশিক কুৰুনিয়ান আছে, বাকী আয়ুষ দেৱ চেত্ৰী আছে, ব্ৰেণ্ডন ফাৰ্ণাণ্ডেজ আছে, ব্ৰিছন ফাৰ্ণাণ্ডেজ আছে, জেকচন সিং আছে, লালেং মাৱিয়া আছে, লিষ্টন কলাছো আছে, বাকী মহেশ সিং আছে, মহেশ সিং নাওৰাম, সুৰেশ সিং ৱাংজাম আছে, বাকী ফৰৱাৰ্ডৰ কথা ক'বলৈ গ'লে সুনীল চেত্ৰী পুনৰ ঘূৰি আহিছে, তাৰ ওপৰতো আমি আলোচনা কৰিছোঁ, আৰু ফাৰুক চৌধুৰী আছে, ইৰফান য়াদৱাদ আছে, আৰু চাংটে আছে, লগতে মানবীৰ সিং আছে। গতিকে এইটো গোটেইটো টিম বহুতে কৈ আছে যে জিতিন এমএছে পাব লাগিছিলে, আমাৰ জিতিন এমএছ NUFC জিতিন এমএছ পাব লাগিছিল নিশ্চিতভাৱে, জিতিন এমএছৰ কিন্তু খেলটো বেয়া নহয়, কিন্তু যি কি নহওক নাপালে। আৰু সময় আহিব, কাৰণ ফুটবল টিম এনেকুৱা নহয় যে আপুনি পুনৰ টিমলৈ আহিব নোৱাৰে, ইয়াৰ পাছত বহুত মাহৰ পাছত আকৌ খেল আছে, তালৈ কিজানি চিলেক্টেড হয়, তালৈ বেলেগ প্লেয়াৰো চিলেক্ট হ'ব পাৰে। গতিকে ফুটবলৰ কথাটো বেলেগ প্লেয়াৰ বেলেগ সময়ত চিলেক্ট হ'ব পাৰে, এনেকুৱা ধৰণৰ কথা। ফুটবল সাধাৰণতে বহুত যিহেতু গেপৰ সময়ত হয়, গতিকে এনেকুৱা ধৰণৰ টিম দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান সময়ত আমাৰ সুনীল চেত্ৰী যিহেতু ঘূৰি আহিছে অৱসৰৰ পৰা, বাংলাদেশৰ সমৰ্থকসকলে ট্ৰল কৰিছে, বেয়াকৈ ট্ৰল কৰিছে। তেওঁলোকে কৈছে যে তেওঁলোকৰ এজন সাধাৰণতে ইউৰোপত ফুটবল খেলা বিখ্যাত ফুটবলাৰ যাৰ নাম হামজা চৌধুৰী, তেখেত ঘূৰি অহাৰ কাৰণ তেখেত সাধাৰণতে বাংলাদেশ টিমত খেলিবলৈ যোগ্যতা অৰ্জন কৰিছে। তেখেতে বাহিৰত আছিলে, আগতে ইংলেণ্ডৰ নাগৰিকত্ব আছিলে, বৰ্তমান বাংলাদেশৰ নাগৰিক হৈছে, নাগৰিকত্বটো বাংলাদেশৰে আছে। তেখেতে সাধাৰণতে দুখন দেশৰ নাগৰিকত্ব ৰাখিছে, সাধাৰণতে বাংলাদেশৰ নাগৰিকত্ব আছে। গতিকে সেইটো কাৰণে তেখেতে বাংলাদেশৰ হৈ পেলাই ফুটবল খেলিব বুলি কৈছে, আৰু তেখেত ঘূৰি আহিছে বাংলাদেশৰ টিমত খেলিবলৈ, একেবাৰে আহি গৈছে, যোগ্যতা অৰ্জন কৰিছে। গতিকে ইংলেণ্ডৰ পৰা তেখেত যিহেতু আহিছে বাংলাদেশত খেলিবলৈ, বাংলাদেশ টিমত, গতিকে বহুতে কৈছে যে বাংলাদেশৰ কিছুমান সমৰ্থকে ট্ৰল কৰিছে যে ভাৰতে ভয় কৰি পেলাই, হামজা চৌধুৰী আহিছে কাৰণে ভয় কৰি পেলাই আমাৰ সুনীল চেত্ৰীক টিমত আকৌ ঘূৰাই আনিছে, এনেকুৱা ধৰণৰ কথা চলি আছে। গতিকে আমাৰ ইণ্ডিয়ান টিমটোক আমি সমৰ্থন কৰিব লাগে নে নালাগে আপোনালোকে নিজে কওক। বহুতে এতিয়া মই যেতিয়া ফুটবল টিমৰ ওপৰত ভিডিঅ' বনাম তেতিয়া বহুতে ক্ৰিকেটৰ কিবা কিবি কথা কমেণ্ট কৰিব ইয়াত। গতিকে ক্ৰিকেটৰ কথাটো বেলেগ, ফুটবলৰ কথাটো বেলেগ, আমি সকলোফালে সমানে আমি সমৰ্থন দিব লাগিব। ক্ৰিকেট ফুটবল বুলি কথা নাই, ফুটবলটো এটা গ্ল'বেল স্পৰ্টছ, আমি সমৰ্থন দিব লাগিব। নতুবা আমাৰ ইণ্ডিয়ান ফুটবলাৰক বাহিৰৰ দেশত, বাংলাদেশৰ নিচিনা দেশত বেয়াকৈ ট্ৰল কৰে, কিন্তু তাত আমাৰ ক্ৰিকেটত যেনেকৈ ডিফেন্স কৰিবলৈ বহুত মানুহ ওলাই আহে কিয় বেয়াকৈ কৰি বুলি, ফুটবলত তেনেকৈ ওলাই নাহে। কিন্তু বাংলাদেশৰ যদি আপোনালোকে চাবলৈ যায়, তেওঁলোকৰ ক্ৰিকেট ফুটবল সকলোফালে সমানে সমৰ্থন কৰে। পূৰা সেইফালে হামজা চৌধুৰী আহিছে, তেওঁলোক পূৰা বিজয়ত মানে গোটেই পূৰা আনন্দত পূৰা নাচি আছে। তেওঁলোকে ভাবিছে যে ইণ্ডিয়া ঘৰুৱাবই, ইমান এটা ডাঙৰ প্লেয়াৰ লৈ আনিলে। গতিকে এইবিলাকৰ প্ৰত্যুত্তৰ দিব লাগিব। আমি আশা কৰিছোঁ যে জোকৰ মুখত চূণ দিবলৈ সক্ষম হ'ব আমাৰ ভাৰতীয় ফুটবল টিমে। সমৰ্থন আমাৰ আছে, মই ভিডিঅ' আনি থাকিম, খেল হৈ থাকিব, ভিডিঅ' আনি থাকিম। গতিকে মেইন কথাটো হ'ল ভাৰতীয় টিমক সমৰ্থন কৰি আগবঢ়াই নিব লাগে। আমাৰ ভাৰতীয় টিমটোক সকলো ফালৰ পৰা সমৰ্থন লাগে। সমৰ্থন মই যদি আজি ভিডিঅ' বনাই পেলাই ভাৰতীয় ফুটবল টিমৰ 2টা, 1টা, 3টা, 5টা ইমানো যদি সমৰ্থকক মই ফুটবল চাবৰ কাৰণে, ইণ্ডিয়ান টিমৰ খেল চাবৰ কাৰণে উৎসাহিত কৰিব পাৰিছোঁ, টানি আনিব পাৰিছোঁ, সেইটো মোৰ সৌভাগ্য বুলি মই ভাবোঁ। গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। আৰু এটা কথা যে আৰু ভিডিঅ' আহিব, ফুটবলৰ ওপৰত আৰু ভিডিঅ' আহিব। আলোচনা কৰাৰ দৰকাৰ, ফুটবলৰ আলোচনা নহয়, ইণ্ডিয়ান ফুটবলৰ আলোচনা নহয়, বাকী বহুত খেলৰ আলোচনা হৈ থাকে, ক্ৰিকেটৰ বেছি আলোচনা হয়, ফুটবলৰ আলোচনা নহ'ব কিয়? ক্ৰিকেটৰ সৈতে সমানে আমি ইয়াক আগবঢ়াই নিব লাগিব, মানুহ বঢ়াব লাগিব, পাৱাৰ বঢ়াব লাগিব, নতুবা বাংলাদেশৰ দৰে মানুহে আমাক ট্ৰল কৰি থাকিব। গতিকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ, ধন্যবাদ।